1 কিলোতকৈ যদি কম থাকে ছাগলী মাংস আপোনালোকে শেষত প্ৰেছাৰত দিয়াতকৈ এই প্ৰথমতেই প্ৰেছাৰ কুকাৰতে বনাই দিব পাৰিব ধুনীয়াকৈ। মই আধা কিলো মাংসত প্ৰেছাৰ কুকাৰতে বনাম। এয়া আদা নহৰু আৰু কেইটামান শুকান জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। এনেকৈ পিঁয়াজ 3টা ধুনীয়াকৈ সৰু সৰুকৈ কাটি পেলাই তাৰপিছত মছলাখিনি একেলগে চব মিক্স কৰি দিম আৰু হালধি তাৰপিছত দিলোঁ ধনিয়া আৰু জিৰা এনেকৈ আৰু শুকান জলকীয়াৰ গুড়ি তাৰপিছত অলপমান গৰম মছলা দি দিছোঁ আৰু দিম এই 2 টকীয়া পেকেট পাই যে মিট মছলা তাৰ আগতে অলপমান এইয়া কাশ্মীৰী জলকীয়া দি দিছোঁ আৰু গোটা গৰম মছলা আৰু এই 2 টকীয়া পেকেট পাই যে মিট মছলাৰ পেকেট যে 1 পেকেট ঢালি দিছোঁ আৰু বঢ়িয়াকৈ মিক্স কৰি দিম। আৰু অলপমান দৈ আছিলে দৈ দিলে বেছি ভাল লাগে আৰু অলপমান দৈ দি দিব 3 চামুচ 4 চামুচমান দৈ মিক্স কৰি দিলে মানে মাংসটো বৰ ধুনীয়া মেৰিনেটো হৈ যায় আৰু খুব সোৱাদ হয়। আৰু অলপমান পানী বেছি পানী নহয় 1 কাপ মাত্ৰ কাৰণ মাংসৰ পৰা পানী ওলাই যাব। অলপমান তেল দি দিছোঁ তাৰপিছত দিম নিমখ দিয়াৰ পাছত আৰু চিটি লগাই দিম। অলপমান ভাজিব লাগিব কিন্তু এতিয়া চিটি নহয় আৰু ঢাকন এতিয়াই নিদিওঁ অলপমান ভালদৰে মিক্স কৰি পেলাই ভাজি ল'ম কাৰণ পিঁয়াজখিনি অলপমান ভাজা নগ'লে বেয়া লাগিব। পিছত পিঁয়াজখিনি এনেই গলি যাব তথাপিও আদা নহৰুখিনিও অলপমান নাভাজিলে অলপমান বইল মানে এটা গোন্ধ এটা থাকি যাব নহয় সেই গোন্ধটো যাতে নাথাকে আৰু বঢ়িয়াকৈ অলপমান ভাজাৰ পাছতে মই ঢাকন লগাই দিম আৰু এয়া মোটামুটি ভাজা হৈছে। পানী যিহেতু মই দিছিলোঁৱেই বেছি পানী নিদিওঁ এইখিনি পানীতে ধুনীয়াকৈ সিজি যাব। অলপমান 5 মিনিটমান ভাজিলে হ'ব আৰু তাৰপাছত ধুনীয়াকৈ ঢাকন মাৰি দিম আৰু অলপমান ভাজিছোঁ আৰু ভালদৰে এনেকৈ। তাৰপিছত মই আলু কেইটামান দি দিছোঁ। আলু নিদিলে আৰু ভাল নালাগে নহয় অসমীয়া মানুহ গতিকে আলুটো লাগিবই। আলুটো তেতিয়া মানে কি হয় বহুতে আলু নিদিয়ে মানে কি হয় আলুটো গলি পেলাই বেছি গোটা টাইপৰ হৈ যায় যে জোলটো ভাল নাপায় বহুতে। মই কিন্তু আলু নহ'লে কিবা মাংস খোৱা যেনে নালাগে আলুটো লাগিবই গতিকে আলু দিয়াৰ পাছত আলুটো এনেই সিজি যাব। আলু ইমান ভাজাৰ প্ৰয়োজন নাই মই ভাজা নাই আৰু বহুতে আগতীয়াকৈ ভাজি লয় মই ভাজা নাই। এতিয়া ঢাকনখন লগাই দিম আৰু বঢ়িয়াকৈ ঢাকন লগাই আপোনাৰ মাংসটো কিমান ডাঙৰ ছাগলীটো কিমান ডাঙৰ তাৰ ওপৰতে আপুনি চিটি মাৰি ল'ব হুইচেলটো মাৰি ল'ব। মোটামুটি মইতো 8টামান দিওঁৱেই 8টা নিদিলেও মই 7টামান দিওঁ কাৰণ বেপাৰীয়ে আপোনাকতো ক'ব একো নহয় প্ৰেছাৰত নিদিলেও হ'ব কেৰাহীত ভাজিলেই ধুনীয়াকৈ সিজি যাব। এই সদায় ঠগাই সিহঁতে নিসিজে গতিকে 7টা মাৰি ল'ব ৰিস্ক ল'ব দৰকাৰ নাই। ইয়াত দেখিছেনে কি মজা হৈছে। এতিয়া লাষ্টত আৰু যদি আপুনি ইয়াৰ পৰাতো উলিয়াব লাগিব মই তেনেকৈ কেৰাহীটো উলিয়াই লৈছোঁ ধুনীয়াকৈ। যদি অলপমান আপুনি পানী দিব বিচাৰে ইয়াত তেতিয়াহ'লে অলপমান গৰম কৰি পেলাই পানী অলপ দি দিব। মই পানী চানী নিদিওঁ আৰু কি বঢ়িয়া হৈছে নহয় আপোনাক কি ক'ম আৰু এনেকৈ এবাৰ বনাই চাব। আৰু এটা কাম কৰিব পাৰে গোটা নহৰু এটা দি দিব এই যে ভাজোঁতেই গোটা নহৰু এটা দি দিব বহুতে খাই ভাল লাগে। বিহাৰীসকলে বনাই চম্পাৰণ মাটনৰ লগত যেনেকৈ বনায় তেনেকৈ বনাই খাব পাৰে। মই দিয়া নাই যেনিবা অলপমান গৰম কৰি দিছোঁ শেষত যেনিবা মানে অলপমান গ্ৰেভিটো আৰু অলপমান ভাল মানে আৰু অলপমান ডাঠ হৈ যাতে পানী দিয়া নাই আৰু হৈ গ'ল আৰু মাংস। এনেকৈ এবাৰ বনাই চাব খুবেই ভাল লাগে। মই এনেকৈ বনাওঁ মাজে মাজে মানে মাংস যদি কম থাকে এনেকৈ ডাইৰেক্ট মই প্ৰেছাৰ কুকাৰতে বনাই দিওঁ। এনেকৈ বনাবচোন ভালেই লাগে খুব বেয়া নালাগে আৰু এবাৰ ট্ৰাই কৰি চাওক। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু এটা কমেণ্ট দি পেলাই আমাক উৎসাহিত কৰক আৰু নতুনকৈ আহিছে যদি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ আকৌ এটা ভিডিঅ'ত লগ পাম। টেক কেয়াৰ বাই বাই।